আপোনাৰ যেতিয়া শক্তি পীঠতে যাওক বা দেৱতাৰ য'তে নাযাওক যিকোনো মন্দিৰতে নাযাওক কিয় আপোনাৰ লগত থকা যিটো আত্মা শুদ্ধ হ'ব লাগিব কিবা এটা ফল পাবৰ কাৰণে আপুনি যদি ডাইৰেক্ট ফলৰ কাৰণে ভগৱানে শাস্ত্ৰত বিলাকত কৈ থৈছে ফলৰ কাৰণে মোক পূজা নকৰিবা ফল দিয়াটো মই দিম কৰ্ম কৰাটো আমাৰ নিজৰ তেওঁ ফল দিব কিন্তু আমি গছ এটা ৰুলে গছৰ পুলিটো ৰুই উঠিয়ে আমি পানী ঢালি উঠি চাওঁ কালি আজি ফল লাগিছে নেকি কালি ফল লাগিছে নেকি কিন্তু তেওঁলোকৰ ওচৰত গ'লে তেওঁলোকে কেতিয়াও ফল নিদিয়াকৈ নাথাকে আমি যেতিয়া শক্তিপীঠৰ চৰণত যাওঁ মাৰ ওচৰত যাওঁ শক্তিপীঠ বুলি কোৱাৰ লগে লগে মাক ধৰি ললো মাৰ ওচৰত যেতিয়া যাওঁ আমি মায়ে আমাক সুধা খালি হাতে নপঠায় কেনেকৈ দিয়ে তেওঁলোকে আমি হৃদয়ৰ পৰা তেওঁৰ ওচৰত আমি কি দিব পাৰিছো নে মানুহক দেখুৱাই দিছো নে হৃদয়ৰ পৰা কিবা এটা দিব পাৰিছো যদি হৃদয়ৰ পৰা সঁচাকে দিব পাৰিছো তেওঁ আমাক কেতিয়াও খালি হাতে নপঠায় আৰু পূজা কৰিছে আজি এটো মই পূজা কৰিছো মই অমুকখিনি লাগে বুলি পূজা কৰিলে আপুনি একো ফল নাপাব কিন্তু ফলৰ পূজাৰ ফলটো কিন্তু আপুনি পোৱাটো নিশ্চিত আমি যে জীয়াই আছো আমাক যে হাত ভৰি দিছে চকু দিছে আমি পূৰ্বৰ কৰ্মৰ ফল অনুযায়ী সম্পূৰ্ণ বস্তু পাই উঠিহে জন্ম পাইছো আমি যদি পূৰ্বত কিছু কাম যদি আধৰুৱা কৰিলো হয় বেয়া কাম কৰিলো হয় তাৰ কাৰণে আমাক কিবা বস্তু খাতি কৰি দিলে হয় গতিকে আমি ঈশ্বৰৰ ওচৰত যেতিয়া যাম ঈশ্বৰক দিব পাৰিব লাগিব ঈশ্বৰক মানে আমি কৰিছো বুলি যদি আপুনি কৰে তেতিয়া হলে আপুনি ফেল কৰিছে কাৰণ সকলো তেওঁ কৰাই আছে আপুনি পূজা কৰিব পাৰিব নেকি আমি পূজাৰীয়ে পূজা কৰিব নোৱাৰে কাৰণ পূজাৰীয়ে তেওঁলোকক প্ৰাৰ্থনা কৰে দেৱতা বহুত ওপৰত পৰমাত্মা তেওঁ আমি খালি তেওঁলোকৰ আত্মাটো আমি পৰমাত্মাৰ লগত লীন যোৱাৰ কাৰণে বা লীন লগাই যেটো আমি পদ্ধতি কৰি আছো হেতুৰ কাৰণে আমি ঈশ্বৰক সন্তুষ্ট কৰিব পাৰো বুলি মানে ঈশ্বৰ সন্তুষ্ট হয় বুলি ভাবো কিন্তু সন্তুষ্ট কৰিব পাৰিছে না নোৱাৰিছো হেতু আমি নিজে সম্পূৰ্ণ নাজানো কাৰণ ঈশ্বৰ পৰমাত্মা বহুত ওপৰৰ আমি আত্মা কিন্তু আমাৰ লগতে পৰমাত্মা থাকে আমি আত্মাটোৰ ইপিঠি আৰু হিপিঠি আমি কোনোবা এজনে ভুল কৰিলে আমি বিশেষ বেলেগ একো ক'ব নালাগে তেওঁকে নিজে পৰমাত্মাই কৰি থাকিব মনত কৰি থাকিব মই ভুল কৰিলো মোক যদি আজি কোনোবা এটা চৰ মাৰি থৈ যায় তেতিয়াহলে মই উল্টেই চৰাব নালাগে তেওঁ এনি টাইম চৰাই থাকিব হৃদয়ত যেটো পৰমাত্মা বুলি শক্তি এটা আছে সকলোৰে লগত থাকে নহয় সেই পৰমাত্মাটো তেওঁক বাৰ বাৰ কষ্ট দি থাকিব বাৰ বাৰ দণ্ড দি থাকিব এটো মই ভুল কৰিলো এটোৰ কাৰণে অমুক হল গতিকে আমি শক্তিপীঠতে যাওঁ বা যিকোনো মন্দিৰতে যাওঁ একান্ত মনে যদি তেওঁৰ পৰা তেওঁৰ লগত লীন যাব পাৰো তেওঁৰ লগত লিং লগাব পাৰো তেতিয়া হলে তেওঁলোকে আমাক কেতিয়াও খালি হাতে নিদিয়ে যদি আপুনি এটো পূজা কৰিছে অমুকে কালী পূজা কৰি বহুত ডাঙৰ মানুহ হল আপুনি কৰি আছিল নাৰায়ণ পূজা আপুনি কালী পূজা বাদ দি উঠি মানে নাৰায়ণ পূজা বাদ দি উঠি কালী পূজাত আৰম্ভ কৰিলে তাতেও আপোনাৰ একো ফল নহল দেখিলে কোনোবা এজনে গণেশ পূজা কৰি বহুত ধনী মানুহ হৈছে গতিকে আপুনি হেতু বাদ দি উঠি বেলে গণেশ পূজা কৰিবৰ কাৰণে গুছি গল তেতিয়া হলে আমাৰ কৈ থৈছে আগতে লৰি ফুৰা কাকৰাৰ তেল নাই বুলি গতিকে ঠিক তেনেকৈ আপুনি যদি এটা পথেৰি গলেহে আপুনি সেই ঠাইটো পাব যদি পথত যদি ভাজ থাকিব এইবিলাক হেগিলাকো পথ এটা যোৱাৰ সেই পথগিটাত যদি আপুনি এটো পথেদি না যাও সঠিক পথেদি না যায় সাইড কৰি যায় তেতিয়া হলে আপুনি ফল নাপাব কোনো পধ্যে ফল নাপাব গতিকে একান্ত মানে হৃদয়ত যেটো স্থান লয় সেই দেৱতাটোক স্মৰণ কৰিহে বাকি আগবাঢ়িব লাগে মানে আমি যেতিয়া পূজা কৰো আমি হৃদয়ত আমাৰ যোনটো দেৱতাই স্থান লৈ আছে ইষ্ট দেৱতা বুলি কওঁ তেওঁক আমি মানে অলপ চিন্তা নকৰাই কেতিয়াও আমি বেলেগ পূজা নকৰো কাৰণ আসল পথটো কোনটো আসলটো কেতিয়াও পাহৰিব নালাগে মানে দেখাক দেখি কৰি থাকিলে
তেতিয়া ফলৱতী নহ'ব কিন্তু যি মন্দিৰতে যাওক আপুনি য'তে নাযাওক তেওঁলোকক নেট লগাব লাগিব আজি নতুনকৈ ওলাইছে এতিয়া বৰ্তমান অগ্নিনাভ বাবাৰ মন্দিৰ বুলি একান্ত হৃদয়েদি স্মৰণ কৰিলে হয় বুলি কৈ আছে হয় সঁচাকৈ হয় যদি আমি একান্ত হৃদয়েদি অগ্নিনাভ বুলি নহয় আমি যদি কামাখ্যালৈকেও যদি আমি যদি একান্ত মনে যদি তেওঁলোকৰ কিবা এটা আৰাধনা কৰিব পাৰোঁ তাতেও ফল পাব কিন্তু একান্ত মনে কৰিব লাগিব যিকোনো মন্দিৰত আমি নেট লগোৱাৰ কথা কৈছোঁ আমি ইয়াৰ পৰা কৈলাশ দেখি পোৱা নাই যেনিবা যোৱাই নাই কিন্তু ইয়াৰ পৰা কৈলাশলৈকে আমি নেট লগাব পাৰোঁ যদি কৈলাশলৈকে নেট লগাই তেতিয়াহ'লে শিৱশক্তি আপোনাৰ ওচৰৰ ঘৰৰ চোতালতে আছে গতিকে পৃথিৱীতে দেৱতাসকল আছে আৰু সেইকাৰণে আমাক মাটিত মানে শুই উঠি মাটিত সেৱা কৰিব কৈছিল সৰুতে কৈছিল মাটিত চুই সেৱা কৰিলে পৃথিৱী বসুমতী ওপৰত কৈলাশৰ জড়িত হৈ আছে জগন্নাথো আছে যোন মন্দিৰতে আছে আপুনি মাটিত ধৰি সেই দেৱতাটোৰ নাম লওক আপুনি ঘৰৰ চোতালতে আপুনি সেই দেৱতাটো পাব গতিকে হতাশা নহয় একান্ত মনে ঈশ্বৰক আৰাধনা কৰিলে তাতে আপুনি ফল পাব কিন্তু অজ্যায় যদি হতাশা হয় তেতিয়াহ'লে আপুনি মানে সঠিক উত্তৰটো নাপাব বা সঠিক বাটটো বিচাৰি নাপাব সদায় এনেকৈ ঘূৰি ফুৰিব লাগিব গতিকে তাৰ পিছত আপুনি কেতিয়াবা বিপদতো পৰিব পাৰে কাৰণ কোনোবা এটা শক্তিক আৰাধনা কৰি আছে আপুনি সেইটো শক্তি বাদ দিলে সেই শক্তিটো মানে কেতিয়াবা আপোনাক অনিষ্টও কৰিব পাৰে সেইটো শক্তিটো যদি তান্ত্ৰিক পদ্ধতিদি শক্তিটো আহিছিল তেতিয়াহ'লে সেই বস্তুটো যদি আপুনি বন্ধ কৰি দিয়ে তেতিয়া আপুনি কেতিয়াবা আপোনাৰ বিপদ ঘটিবহে পাৰে গতিকে একান্ত মনে অস্থিৰ নহয় যিকোনো দেৱতাকে স্মৰণ কৰক একান্ত মনে যাওক সকলো দেৱতাই মানে উদ্ধাৰ কৰিব বুলি আমাৰ বিশ্বাস দৃঢ় বিশ্বাস আৰু সেই বিশ্বাস মতে পৃথিৱীত চলি আছে আৰু বিশ্বাসে মিলাই হৰি তৰ্কে বহুদূৰ যিমানে বিশ্বাস কৰোঁ সিমানে ওচৰতে লগ পাব আৰু যিমানে অবিশ্বাস কৰোঁ সিমানে আপুনি দূৰত একখোজ দূৰতে পাই থাকিব গতিকে ঈশ্বৰে আমাক পূজা কৰা মানুহক কষ্ট দিয়ে সাধাৰণতে কষ্ট দিয়ে মানে কি যিমান কষ্ট হয় সিমান তেওঁৰ ওচৰলৈকে মাতে আমি যেতিয়া কষ্ট নহয় যেনিবা মই যদি চাকৰি এটা কৰিলোঁ হয় মই যদি 1 লাখ দৰমহা পালোঁ হয় মই অফিচৰ কথা ৰাতিপুৱাৰ পৰা চিন্তা কৰিম কেতিয়া যাব লাগে কি কৰিব লাগে যেতিয়া মোৰ খাদ্য ঘৰত নাথাকে তেতিয়া মই ঈশ্বৰক আৰাধনা কৰিম প্ৰভু মোক দয়া কৰক বুলি ঈশ্বৰক আমি 1000 বাৰ কম অৰ্থাৎ ঈশ্বৰৰ ওচৰলৈকে 1000 বাৰ আপুনি 1000 খোজ আগত গুচি গৈছে গতিকে আমাৰ বিপদ বাধা বিঘিনি এইবিলাক তেওঁলোকে দিছে আমাক ভালৰ কাৰণে বাধা বিঘিনি আমাক আমি নিগেটিভ ভাবিব নালাগে পজিটিভৰ কাৰণে তেওঁৰ ওচৰত যোৱাত সুবিধা এটা কৰিবৰ কাৰণেহে আমাক তেনেকুৱা পদ্ধতিবিলাক দি থৈছে আৰু তেওঁ তেনেকৈ দি আছে আৰু সেই পদ্ধতি দিয়ে মানে উদ্ধাৰ হয় কিন্তু যিমান ধৰ্ম কৰে সিমানে কষ্ট পাবও পাৰে গতিকে দেখাক দেখি কাম কৰিব নালাগে একান্ত মনে হৃদয়ত স্থাপন কৰক কোনোবা এজন দেৱতাৰ নাম লৈ তেওঁ উদ্ধাৰ কৰিবই যিকোনো কাৰণতে উদ্ধাৰ কৰিব আপুনি শিৱৰ নামে লওক মানে শিৱ শক্তি দেৱাদিদেৱ মহাদেৱ আদিদেৱ সকলোতকৈ আদিদেৱ বুলি কয় গতিকে আদিদেৱকে আৰাধনা কৰক মুক্তি পাব আৰু আমি পূজা পদ্ধতিটোৰ পৰা ফলৰ কাৰণে নহয় আচলতে আমি গাটো গোন্ধালে যেনেকৈ গাত চাবোন মাৰি গা ধুই আমি পৰিষ্কাৰ হোৱাৰ লগে লগে আমাৰ মনটো ভাল হৈ যায় ঠিক তেনেকৈ আমাৰ যদি বেয়া এটা কাম কৰোঁ আমি বেয়া কাম কৰোঁ বুলি কোৱাৰ লগে লগে আমাৰ হৃদয়ৰ ভিতৰত মানে মনটো অশুদ্ধ হৈ যায় অশুদ্ধতে আমিতো চাবোনেদিও ধুব নোৱাৰোঁ তেতিয়াহ'লে আপুনি পূজা কৰি সেই মনটো ধুই পেলাব পাৰে গতিকে পূজা পদ্ধতি আমি মন ধোৱাৰ এটা উপায় বুলি ক'ব পাৰি গতিকে যেতিয়া মানসিকভাৱে আপোনাৰ মনটো ধুই দিব আপোনাৰ বেয়া বস্তু আঁতৰ হৈ যাব তেতিয়া আপুনি আৰ্থিক উন্নতি কৰাটো নিশ্চিত সেইকাৰণে পূজা পদ্ধতিটো বহুত গুণ আছে 1000 গুণ আছে পূজা পদ্ধতিৰ ওপৰত আপুনি যদি ডক্টৰ এজনৰ ওচৰত যায় বেয়া সপোন দেখি থাকে বেয়া কিবা কৰি থাকে তেতিয়াহ'লে আপোনাক মেডিচিন দিব স্লিপিং টেবলেট হওক বা কিবা কিবি কিন্তু আমাৰ জ্যোতিষী বা পূজাৰ ওচৰত যোৱাৰ লগে লগে এটা পূজা কৰিব দিব কাৰণটো কি যদি স্লিপিং টেবলেটে হয় নে এটো হয় মানে হেতু বস্তু ক'ত লাগিছে হেতু মনত লাগিছে মনটো ধুবৰ কাৰণে আপুনি পূজা পদ্ধতি কৰিবই লাগিব কি পদ্ধতিত বামুণীয়া কৰে বা নাম কীৰ্তনে কৰে হেতু আমাৰ কোনো কথা নাই ঈশ্বৰৰ ওচৰত যেতিয়া যাব
তেতিয়াহে তেওঁ মনটো ধুব পাৰিব গতিকে মনটো ধুই দিয়াৰ লগে লগে তেওঁৰ মাইণ্ডটো যেতিয়া সাফা হৈ যাব পৰিষ্কাৰ হ'ব তেতিয়া হলে আমি যিকোনো কাম কৰিবৰ কাৰণে কষ্ট কৰিবৰ কাৰণে আমাৰ উৎসাহ দুগুণ বাঢ়িব আৰু কষ্ট কৰাৰ ফলত আমাৰ মানে উন্নতি হয় তেনেকুৱা ধৰণৰ বস্তু